এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ডলি দেৱীয়ে আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰথম পৰ্যায়ত দেশৰ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ সামৰণি। ৰাজ্যৰ 5টা লোকসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন। বিয়লি 5 বজালৈ প্ৰায় 71% ভোটদান। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি। অন্তিম দিনা বিজেপিৰ বিজুলী কলিতা মেধি, CPIMৰ মনোৰঞ্জন তালুকদাৰ আৰু BPFৰ খাম্ফা বৰগোহাঞিৰ মনোনয়ন দাখিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাদিনীয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত হ'বলগীয়া খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। দেশৰ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন হৈছে। বিয়লি 5 বজালৈকে লাভ কৰা তথ্য অনুসৰি পশ্চিমবংগত সৰ্বাধিক 77.57% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। ত্ৰিপুৰাত 76%ৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আনহাতে এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজস্থানত আটাইতকৈ কম অৰ্থাৎ প্ৰায় 50% ভোটদাতাই ভোটদান কৰে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত আজি তামিলনাডুৰ 39টা, ৰাজস্থানৰ 12টা, উত্তৰ প্ৰদেশৰ 8টা, মধ্যপ্ৰদেশৰ 6টা, অসম, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ 5টাকৈ, বিহাৰৰ 4টা, পশ্চিমবংগৰ 3টা, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ 2টাকৈ আৰু মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ এটাকৈ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয়। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, জিতেন্দ্ৰ সিং, ভূপেন্দ্ৰ যাদৱ, অৰ্জুন ৰাম মেঘৱাল, সঞ্জীৱ বলিয়ান আৰু এল মুৰুগানৰ ৰাজনৈতিক ভাগ্য EVMত বন্দী হৈছে। এই পৰ্যায়ত তামিলনাডুত বিজেপিৰ ৰাজ্য সভাপতি কে আন্নামালাই, তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল টি সৌন্দৰৰাজন, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকিও প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 2019 চনৰ লোকসভা নিৰ্বাচনত এই 102খন আসনৰ ভিতৰত NDA 41খন আৰু কংগ্ৰেছ নেতৃত্বাধীন UPA 45খন আসনত জয়লাভ কৰিছিল। ৰাজ্যৰ 5টা সমষ্টিত আজি শান্তিপূৰ্ণভাৱে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি 5 বজা পৰ্যন্ত ৰাজ্যখনত প্ৰায় 71% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটদাতাসকলে উৎসাহ উদ্দীপনাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 86,47,869 গৰাকী। ইয়াৰে 42,82,887 জন পুৰুষ হোৱাৰ বিপৰীতে 43,64,859 গৰাকী মহিলা। তদুপৰি 123 গৰাকী তৃতীয় লিংগৰ ভোটদাতা। 5টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা 35 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 4 গৰাকী মহিলা প্ৰাৰ্থী। ইয়াৰ ভিতৰত 3 গৰাকীয়ে কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন এগৰাকীয়ে শোণিতপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। বিয়লি 5 বজালৈ লাভ কৰা তথ্য অনুসৰি শোণিতপুৰ সমষ্টিত 69.84%, কাজিৰঙা সমষ্টিত 68.90%, ডিব্ৰুগড় লোকসভা সমষ্টিত 70.65%, লখিমপুৰ সমষ্টিত 68.34% আৰু যোৰহাটত 76.20% ভোটদান সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, তপন কুমাৰ গগৈকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাৰ ৰাজনৈতিক ভাগ্য আজি EVMত বন্দী হৈছে। উল্লেখযোগ্য যে শোণিতপুৰ সমষ্টিৰ পৰা 8 গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা 3 গৰাকী, কাজিৰঙাৰ পৰা 11 গৰাকী, লখিমপুৰৰ 9 গৰাকী আৰু যোৰহাট সমষ্টিৰ 4 গৰাকীকে ধৰি 35 গৰাকী প্ৰাৰ্থীয়ে আজি প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টিৰ সৰ্বানন্দ সোণোৱাল, লুৰিণজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত ভোটদান কৰে। আজি ভোটগ্ৰহণ অনুষ্ঠিত 14খন জিলাত ভোটদাতাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। তিনিচুকীয়া জিলাত আজি ভোটগ্ৰহণ সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা মনোৰঞ্জন মৰাণে এইদৰে কয়। ডিব্ৰুগড় লোকসভা সমষ্টিত বিধানসভা সমষ্টি হিচাপে চাবলৈ গ'লে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত 71.08%, ডিগবৈ বিধানসভা সমষ্টিত 68.73%, মাকুম বিধানসভা সমষ্টিত 69.52%, তিনিচুকীয়া বিধানসভা সমষ্টিত 67.29%, চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত 74.80%, ডিব্ৰুগড় বিধানসভা সমষ্টিত 71.50%, খোৱাং বিধানসভা সমষ্টিত 71.10%, দুলিয়াজান বিধানসভা সমষ্টিত 69.12%, টিংখাং
বিধানসভা সমষ্টিত 72.50%, নাহৰকটীয়া বিধানসভা সমষ্টিত 68.20% ভোটদান সম্পন্ন হয়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আৰু চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত ভোটদান সম্পন্ন হয়। উল্লেখযোগ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ NDA সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু অসম জাতীয় পৰিষদ তথা বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু আপৰ সমৰ্থিত প্ৰাৰ্থী মনোজ ধানৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হৈছে বুলি জনা গৈছে। উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড় লোকসভা সমষ্টিটোত সৰ্বমুঠ প্ৰায় এতিয়ালৈ পোৱা তথ্য মতে 60.81% ভোটদাতাই ভোটদান সম্পন্ন কৰে। এইবেলি ৰাজ্যত পুৰণি ভোটদাতাসকলৰ সমান্তৰালকৈ নতুন ভোটদাতাৰো ব্যাপক অংশগ্ৰহণ পৰিলক্ষিত হৈছে। পুৱাৰে পৰা ভোট কেন্দ্ৰসমূহত শাৰী পাতি ভোটদাতাসকলে ভিৰ কৰা পৰিলক্ষিত হয়। জ্যেষ্ঠ নাগৰিকসকলেও বিপুল উৎসাহেৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সমবেত হয়। কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে শাৰীৰিক অসুস্থতা স্বত্তেও নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। তদুপৰি বিশেষভাৱে সক্ষম নাগৰিকসকলকো ব্যাপক উৎসাহেৰে ভোটদান কৰা দেখিবলৈ পোৱা যায়। যোৰহাট সমষ্টিৰ অন্তৰ্গত মাজুলী জিলাত আজি ভোটগ্ৰহণ সন্দৰ্ভত জিলাখনৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয়। লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৰাজ্যখনৰ 5টা সমষ্টিৰ 14 নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী জিলাত মুঠ 174টা ভোটগ্ৰহণ কেন্দ্ৰত 1,40,772 গৰাকী ভোটাৰক সামৰি লয়। জিলাখনত 24টা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আৰু 11টা অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছিল। মাজুলী দুৰ্গম চৰ চাপৰিসমূহৰ বাবে কালি পুৱা 5 বজাৰ পৰাই ৰাওনা হয় নিৰ্বাচনত নিয়োজিত বিষয়াসকল। 174টা ভোট কেন্দ্ৰত 10টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হয়। জিলাখনত 71,484 জন পুৰুষ ভোটাৰ থকাৰ বিপৰীতে 69,288 গৰাকী মহিলা ভোটাৰ আছিল। যুৱ ভোটাৰৰ সংখ্যা আছিল 3,187 জন। 37 নং জৌৰবিল বনিয়া প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত EVM বিকল হোৱাত 1 ঘণ্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয়। ইফালে বাঁহপৰা LP স্কুলৰ 61 নং ভোট কেন্দ্ৰতো EVM বিকল হোৱাত 1 ঘণ্টা 15 মিনিট পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়। মাজুলীত বৰ্তমানলৈকে 78.31% ভোটদান হৈছে। পলমকৈ আৰম্ভ হোৱা কেন্দ্ৰকেইটা বৰ্তমানো চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিৰ 136 নম্বৰ কলাখোৱা LP স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰটো বিশেষভাৱে সক্ষম লোকে পৰিচালনা কৰিছে। 926 গৰাকী ভোটাৰ থকা এই বিশেষ কেন্দ্ৰটোত ভোটদাতাসকলে ব্যাপক হাৰত ভোটদান কৰা পৰিলক্ষিত হয়। আনহাতে চৰাইদেউ নিৰ্বাচনী জিলাৰ অধীনৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাই পৰিচালনা কৰিছে। মহিলা বিষয়াসকলে পৰিচালনা কৰা ভোটগ্ৰহণ কেন্দ্ৰকেইটাত পুৱাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত আজি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে প্ৰায় নিয়াৰিকৈ সম্পন্ন হয়। অৱশ্যে মণিপুৰৰ কেইটামান ভোটকেন্দ্ৰত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত ভোটগ্ৰহণ ব্যাহত হয়। ৰাজ্যখনত সামগ্ৰিকভাৱে বিয়লি 5 বজা পৰ্যন্ত 68.47% ভোটদাতাই ভোটদান কৰে। ইপিনে নাগালেণ্ডত প্ৰায় 56%, অৰুণাচল প্ৰদেশত প্ৰায় 64%, মেঘালয়ত প্ৰায় 70%, মিজোৰামত 52%ৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। ছিকিমত 68%ৰো অধিক আৰু ত্ৰিপুৰাত সৰ্বাধিক 76%ৰো অধিক ভোটদাতাই ভোটদান কৰিছে। উল্লেখযোগ্য যে অৰুণাচল, মণিপুৰ আৰু মেঘালয়ৰ দুটাকৈ তথা মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ এটাকৈ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। মিজোৰামত একমাত্ৰ আসনখনৰ বাবে 6 গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ইয়াৰ এগৰাকী মহিলা। ইফালে অৰুণাচল প্ৰদেশ আৰু ছিকিমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আজি সম্পন্ন হয়। 5 বজালৈকে লাভ কৰা তথ্য অনুসৰি অৰুণাচল প্ৰদেশত 65%ৰো অধিক আৰু ছিকিমত প্ৰায় 68% ভোটদাতাই ভোটদান কৰে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। মনোনয়ন দাখিলৰ অন্তিম দিনা আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত আয়োজিত জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। ইপিনে বৰপেটা লোকসভা সমষ্টিৰ CPIM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত এখন জনসভাত উদ্ধৱ বৰ্মন, হেমেন দাস সহ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৰপেটা লোকসভা সমষ্টিৰ বাবে মুঠ 15 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সৈতে সংগতি ৰাখি কেইবাগৰাকী প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা তথা সমাজলৰ আয়োজন কৰা হয়। অসম তৃণমূল কংগ্ৰেছে আজি বৰপেটাৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই জিলা কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি সমষ্টিটোৰ বিকাশৰ বাবে 9টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰি কৰে। কোকৰাঝাৰ সমষ্টিৰ BPF প্ৰাৰ্থী খাম্ফা বৰগোহাঞিয়েও আজি মনোনয়ন পত্ৰ দাখিল কৰে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অব্যাহত আছে আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায় একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলাৰ টংলা আৰু নগাঁৱৰ ফুটাই গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ফুটাই গাঁৱত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায় নগাঁও চহৰৰ সমীপৱৰ্তী ফুটাই গাঁৱৰ খেলপথাৰত আয়োজিত এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ যোৰহাটৰ পৰা আহ্বান জনায় বড়ো কাৰ্বি আদিবাসী ডিমাছা আৰু আলফাৰ সৈতে শান্তি চুক্তি কৰাৰ পাছত অসমলৈ শান্তি ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে অসমত কেৱল উন্নয়ন আৰু বিকাশৰ বাতাবৰণ গঢ়ি উঠা বুলি উল্লেখ কৰি ডক্টৰ শৰ্মাই বিজেপি চৰকাৰৰ বিভিন্ন সফলতাৰ বিষয়ে উনুকিয়ায় দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈও মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলায় ওদালগুৰি জিলাৰ টংলা বিধানসভা সমষ্টিৰ কলাইগাঁও মহাবিদ্যালয় খেলপথাৰত আজি বিজেপিৰ বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে বিজেপি শাসনলৈ অহাৰ পূৰ্বে ৰাজ্যত উগ্ৰপন্থী সমস্যাকে ধৰি বিভিন্ন সমস্যাই প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিছিল যদিও বিজেপি শাসনলৈ অহাৰ পাছত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে বুলি ডক্টৰ শৰ্মাই প্ৰকাশ কৰে দৰং ওদালগুৰি সমষ্টিৰ INDI মিত্ৰজোঁটৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিভিন্ন স্থানত জনসভা অনুষ্ঠিত কৰা হয় ৰঙিয়াৰ কেইবাটাও স্থানত আয়োজিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে বিজেপিৰ কাৰ্যকালৰ বিফলতাসমূহৰ বিষয়ে উনুকিয়ায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰাজবংশীৰ হৈ কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় ধুবুৰী লোকসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে ধুবুৰীৰ বাসন্তীপুৰত AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ বিধায়ক নজৰুল ইছলাম প্ৰাক্তন বিধায়ক হাফিজ বাছিৰ কাছিমিয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে আনহাতে বদৰুদ্দিন আজমলে নগাঁও সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ ধিঙত প্ৰচাৰ অভিযান চলায় ইপিনে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ মাজতে অসুস্থ হৈ পৰে প্ৰাৰ্থীগৰাকী প্ৰচাৰ কাৰ্য সামৰি চিকিৎসাৰ বাবে নগাঁৱলৈ ৰাওনা হয় নগাঁও লোকসভা সমষ্টিৰ লাহৰীঘাটত মন্ত্ৰী পীযুষ হাজৰিকাই 4খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক সমালোচনা কৰি গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানকে ধৰি স্থানীয় জনসাধাৰণৰ কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে হাদিনিয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে এই উপলক্ষে বিভিন্ন স্থানত বিহু ভঙা আৰু পাৰতোলা উৎসৱৰ আয়োজন কৰা হৈছে কোনো কোনো ঠাইত এই উৎসৱ ভঠেলি নাইবা বাঁহ গোসাই উৎসৱ হিচাপেও পালন কৰা হয় নামনি অসমত আজিৰ দিনটোত 7 বিধ শাক খোৱাৰ পৰম্পৰা নাইবা হাত হাকি পালন কৰা হয় এই উপলক্ষে বিভিন্ন অঞ্চলত মহিলাসকলে হাত হাকি গীতো পৰিৱেশন কৰে তদুপৰি চেৰা বিহুৰ পৰম্পৰা অনুসৰি দৈ আৰু পইতা ভাত খোৱা হয় আৰু বিচনীৰে জোৰ লোৱা হয় এনেদৰে বিচনীৰে জোৰ ললে বছৰটোলৈ দেহা হাত পৰি থাকে বুলি বিশ্বাস প্ৰচলিত আছে বঙাইগাঁৱত পদ্ধতিগত ভোটাৰ শিক্ষা আৰু ভোটদান অংশগ্ৰহণ কোষ অৰ্থাৎ SPEEP কোষৰ অধীনত ভোটদাতাসকলৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী অব্যাহত আছে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলাখনৰ গান্ধী ময়দানৰ পৰা আজি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব চেন্নাই ছুপাৰ কিংছে এই পৰ্যন্ত 6খন খেলত 4খনত জয়লাভ কৰাৰ বিপৰীতে লক্ষ্ণৌ 3খন খেলত জয়ী হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ প্ৰথম পৰ্যায়ত দেশৰ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ সামৰণি ৰাজ্যৰ 5টা লোকসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন বিয়লি 5 বজালৈ প্ৰায় 71% ভোটদান তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাদিনিয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি আমাৰ এতিয়াৰ বাতৰিৰ ইমানতেই অন্ত পৰিল